আপোনাক বহি বহিয়ে পইচা যদি লাগে, টকা পইচা ধন দৌলত চব লাগে, তেতিয়াহ'লে এই মুদ্ৰাটো সকলোৱে কৰকচোন। মানে কেনেকৈ ক'ৰ পৰা কি আহিব মেনেজ হ'ব আপুনি 6 মাহমান কৰি চাওক, নহ'লেও 21 দিন কৰক। এই মুদ্ৰাটো এনেকৈ কৰি চাওক। যেতিয়াই আপোনালোকে এই মুদ্ৰাটো আৰম্ভ কৰি দিয়ক আৰু প্ৰমাণ চাওক, 21 দিন কৰক নহ'লে 42 দিন কৰক, এনেকৈ কৰি থাকক। এই মুদ্ৰাটো ক'ৰ পৰা কেনেকৈ হ'ব কি হ'ব আপোনালোকে একো গমেই নাপাব। এই মুদ্ৰাটো কৰক, এনেকৈ সকলোৱে কৰক। বহি বহিয়ে ধন ঘটিব পাৰিব। ক'ৰ পৰা কেনেকৈ মেনেজ হ'ব নাজানিব আপোনালোকে। এইটো মুদ্ৰাটো কৰক, এইটো এনেকৈ। হেল্ল', নমস্কাৰ। সকলো কেনে আছে বা? সকলোকে পূজালৈ শুভেচ্ছা জনালোঁ। পূজা ভালে ভালে যাওক। জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে সকলো মানুহৰ মন বেয়া হৈ গৈছে। পূজাটো প্ৰত্যেক পূজাতে সম্বৰ্ধনা জনোৱাৰ কাৰণে কাষত পাতিব। চৰকাৰৰ পৰা পূজাৰ তলিত প্ৰত্যেক পূজাত থাকিব লাগিব বুলি নিয়ম বান্ধি দিছে। গতিকে সকলোৰে মনবিলাক ভাল কৰিবলৈ এটা ৰেমেডি দিছোঁ। সকলোৱে ঘৰত যদি পূজা কৰে, পূজা কৰা ঠাইত টিলিঙা আছে, টিলিঙাটো সদায় বজাওক পুৱা সন্ধিয়া। আৰু শংখ আছে যদি শংখটো ৰাতিপুৱা সন্ধিয়া এবাৰ ফুকক, ধূনা দিয়ক। ধূনা দি ভগৱানৰ মিউজিক এটা লগাওক আৰু লগাই ভগৱানক প্ৰাৰ্থনা কৰক। লাহে লাহে দেখিব আপোনালোকে কৰি থাকক 7 দিন 8 দিন। তেতিয়া সকলোৰে নিগেটিভ যিবিলাক বেয়া এনজাইটি সোমাইছে, মানে কিছুমান মুডবিলাক একদমেই বেয়া হৈ গৈছে, জীয়াই থাকি লাভ নাই, এনেকুৱা ধৰণৰ খাই লাভ নাই, গান ক'ৰ পৰা শুনিবলৈ পাম, এনেকুৱা কোনে গাব। গতিকে তেওঁবিলাকে সকলোৱে এই ৰেমেডিটো কৰক। গম পাব লাহে লাহে সকলো আঁতৰিবলৈ ধৰিছে। কৰকচোন সকলোৱে। কেনেকুৱা লাগিল? বহুত ভাল লাগিছে আৰু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু কৰিবনে? কৰিম। তুমি? ময়ো কৰিম মোৰ লগতে। একদম। তুমি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আনএক্সপেক্টেড আছিলে আৰু মানে ঘপকৈ ছেট হৈ গৈছে মোৰ নিজৰ লগত। এনে ভাবি আছিলোঁ কেতিয়া কৰিম, কিন্তু সেইটো মানে আকৌ কৰিলে একেলগে কৰিম ন? টানি আনিছে। তাৰপিছত কি হ'ল, মানে মোৰ একো হেৰিয়ে নাছিলে যে কেতিয়া আহিম, কি কৰিম, প্ৰিপাৰেশ্যন নাছিলে। ৰাতিৰ মাইণ্ডটো আহিলে, ৰাতিপুৱা দৌৰি আহিলোঁ, কৰিলোঁ, বহুত ভাল লাগিলে। আৰু আহাৰ দিনৰ মোৰ যিটো হেভিনেছ আছিলে এতিয়া নাই, সেইটো বহুত লাইট হৈ গ'ল, বহুত বেলেগ হৈ গ'লো এইকেইদিনত। মানে 2 দিন, আজি 3 দিন হ'ল। মনটো বহুত ভাল লাগিছে। আৰু লগতে মানে মই চবকে কওঁ ফাউণ্ডেশ্যনটো কৰিব লাগে। সেইকাৰণে কোনো ফেচিলিটৰ হওক নহওক সেইটো বেলেগ কথা, ফাউণ্ডেশ্যনটো লাইফে চেঞ্জ কৰে। কোৱাচোন, ফাউণ্ডেশ্যন কৰি কেনেকুৱা লাগিল? একদম বঢ়িয়া। আকৌ কৰিবলৈ মন আছেনে? অফক'ৰ্ছ, মইতো প্ৰতি বছৰে মানে কৰিব বিচাৰিছোঁ। এতিয়া থাকা ক'ত? আবুধাবি। আৰু হাজবেণ্ড? আবুধাবি। কেতিয়াবা আকৌ লগ পাম ক্লাছত? চিয়'ৰ। ইউনিভাৰ্চিটি কৰিলে? নেক্সট ইয়াৰ নিশ্চয় লগ পাম, জুলাই মাহত। এভৰি জুলাই। আপোনাৰ? বহুতে ভাল লাগিছে। আৰু ছেশ্যন দিতো বহুত এক্সপিৰিয়েঞ্চ আছে মোৰ। আৰু এক্সেছৰ ক্লাছ কৰি বহুত ভাল লাগিছে। মই মানে যিখিনি শিকিছোঁ 3জন ফেচিলিটেটৰৰ পৰা, তাৰ ওপৰত বডি প্ৰচেছ শিকিছোঁ, তাৰ পৰা মই বিভিন্ন ধৰণৰ ভিডিঅ' চাই মই ভালখিনি লৈ মোৰ মানি ক্লাছো কৰিছে। মানি ক্লাছ কৰিছোঁ। দিয়াচোন, কোৱা তোমাৰ কি টেষ্টিমনি আছে? মানে বহুত এমেজিং হয়। মই যেতিয়া শিকিছিলোঁ, মই কিবা এটা পাৰ্পাছত শিকিছিলোঁ আৰু এই লাইনত মই সেনেকৈ আহিছোঁ। পাৰ্পাছ এটা থাকে ন, মানুহৰ চ'ল পাৰ্পাছ থাকে, সেনেকৈ আহিছিলোঁ। তাৰপিছত মোৰ যেতিয়া প্ৰব্লেমটো ঠিক হ'ল, তেতিয়া মই বেলেগত এটা ট্ৰাই কৰিছিলোঁ। কোনোবাৰ কিবা প্ৰব্লেম লৈ আহে। মোৰ ফ্ৰেণ্ড এজনৰ বিনা কাৰণত মানে মাৰ্ডাৰ কেছ এটাত ফচিছিলে আৰু সি মানে ডিফেন্সত কৰে। সেই হেৰিটো মই 3টা বাৰ দিছিলোঁ। 14 বছৰ চলি থকা কেছ এটা নোহোৱা হৈছে, চল্ভ হৈ গ'ল। তাৰ বহুত পাইছোঁ, মই যাকে দিছোঁ তাকে পাইছোঁ। তাৰমানে মই এজন হেৰিক দিছিলোঁ, ল'ৰাজনক দিছিলোঁ, 4 বছৰ সি মেট্ৰিক দিব পৰা নাছিলে, দিলে। তাৰ পাৰ্চেণ্টেজ এইবাৰ 87 এটা ছেশ্যন। কিমান ভাল। আৰু সি এক্সিডেণ্ট হৈ তাৰ হেৰি মানে নষ্ট হৈ গৈছিলে একেবাৰে বডি। তাৰপিছত তাৰ বাইকে লৈছে, এটা ছেশ্যন লৈছে, টেটত পাই গৈছে।
কিমান ভাল মোৰ লগৰ এজনৰ কিবা এটা কেছ মানে হেৰি হৈ আছিলে মানে অফিচিয়েল প্ৰমোশ্যন হোৱা নাছিলে প্ৰমোশ্যন ৰিলেটেড সেইটো 2টা ছেশ্যনত প্ৰমোশ্যন পাইছে কিমান ভাল মানে কিমান এক্সেছটো ভাল সঁচাকৈ মইতো কিমান পোৱালি তাৰমানে নিজে ছেশ্যন দিছোঁ মানে ফেইল কৰিবলগীয়া পোৱালি কিন্তু ফাৰ্ষ্ট ডিভিজন পাইছে এটাই লেটাৰো পাইছে আৰু চব টেষ্টবোৰ হেৰি প্ৰাইভেট ডাঙৰ হেৰিত পঢ়া আৰু এটা আছিলে মানে এজন এমাৰ হয় চৰি এমাৰ নহয় এমাৰৰ অকণমান ওপৰৰ আছিলে কিবা লেভেলৰ চাকৰি গৈছিলে ঘৰত বহি কান্দি আছিলে তেখেতক মই 3টামান ছেশ্যন দিছিলোঁ ইমান ভাল কোম্পেনীত পাইছে ন তেওঁ মানে কি কয় তেওঁ সেইটো এক্সপেক্টেশ্যনৰ বাহিৰত আছিলে আৰু মই সেইটোৱে কৈছিলোঁ যে আপোনালোকৰ যি হ'ব বহুত ভাল হ'ব আৰু সেই 3টা ছেশ্যন লৈ তেওঁ বহুত ভাল এটা কোম্পেনীত পাইছে ঠিক তুমি মই কওঁ এটা ইউটিউব চেনেল খোলা আৰু দেখিবও ভাল পপুলাৰ হ'বা মই কৈছোঁ দেই আৰু লগতে মই এক্সেছ দি এতিয়ালৈকে মেবি 1.5 লাখৰ ওপৰত পালোঁ আৰু মানে কি মোৰ এক্সেছটো এটা গিফ্ট দিছিলে কোৰ্চ ফিজটো এজনে গিফ্ট দিছিলে কিমান ভাল হিলিঙৰ কাৰণে সেই ফিজটোৱে ইনভেষ্ট কৰিছোঁ মই এক্সেছত ফাৰ্ষ্ট ক্লাছ তাৰপিছত মই এক্সেছ দি ছেকেণ্ড কৰিলোঁ থাৰ্ড কৰিলোঁ লাইচেঞ্চ ওলালোঁ এতিয়া মানে মই এক্সেছতে গোটেই হেৰি কৰিছোঁ কিয়নো ইমান কম সময়ত মানুহৰ বহুত প্ৰব্লেম মই এক বছৰতে 3টা ক্লাছ কৰি এক বছৰতে তোমাক কৈছোঁ মই 24ত এক্সেছৰ ক্লাছ ফাৰ্ষ্ট কৰিছোঁ মানি ক্লাছো কৰিছোঁ 24তে 3টা ক্লাছো কৰিলোঁ আৰু এয়াও এপ্লাই কৰিলোঁ আৰু চবচে ভাল লাগে গতিকে তুমি এক্সেছলৈ আহা এক্সেছৰ গোটেইখিনি কৰা ইউটিউব চেনেল এটা খোলা আৰু প্লাছ মানে হেৰি খোলা ইউটিউব পডকাষ্ট এটা খোলা তাত কথা পাতিম মোকো কথা পাতিবা মানে যদি হেৰি হয় মোক